অখিল গগৈ জিকা কৰাটোত এইটো কথা সোধাৰ কোনো প্ৰয়োজন নাই। সেইটো শিৱসাগৰৰ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। কোনো হত্যাকাৰী শিৱসাগৰৰ মানুহে প্ৰতিনিধি নাপাতে। কুশলদৈয়ে কালি মোক হত্যা কৰি বুলি কৈছে। কোনোবা কেণ্ডিডেটক যেনেকুৱা ধৰণৰ হত্যাকাণ্ড নহওক লাগিলে হত্যা কৰিম বুলি কয় নেকি বাৰু কওক? কোন মানুহৰ মুখত হত্যা কৰিম শব্দটো ওলাই? যি মানুহ হত্যাকাৰী। আৰু এজন হত্যাকাৰী কোনোবাই নিজৰ বিধায়ক কৰি মৰিলেহে হ'ব? কাইলৈচোন কাম বিচাৰিবলৈ মানুহ গুলিয়ে খাই আহিব লাগে। আপোনালোকে নিজে চাওকচোন, কুশলদৈক যদি কাইলৈ জিকাই দিয়ে আৰু যদি তেওঁ সদায় হত্যা এইবিলাকেই কথা কৈ থাকে আৰু অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী বুলি তেওঁক আমি জানোৱে, তাৰপিছত কোন মানুহে তেওঁৰ ওচৰত কাম বিচাৰি যাব পাৰিব? এতিয়া ইলেকশ্যনৰ আগতে ভালকে মাতিব, ইলেকশ্যনৰ পাছতো তেওঁ বন্দুকটোকে দেখাই দিব, য'তে ত'তে মাৰি দি দিব। ইলেকশ্যন হোৱাৰ পাছত বোলে তেওঁ ৰুমৰ দৰ্জাখন মাৰি লৈ তেওঁৰ লগত লাগি থকা মানুহবিলাককে ৰাম পিটন দিয়ে বোলে। সেই মানুহটোক কোনোবা MLA জিকাব নেকি শিৱসাগৰত কওক? শিৱসাগৰ হ'ল অসমৰ আটাইতকৈ ঐতিহাসিক ঠাই, আটাইতকৈ সুশিক্ষিত মানুহৰ ঠাই, আটাইতকৈ অসমীয়া জাতিৰ অসমীয়া সত্তা থকা মানুহবিলাকৰ ঠাই। তাত কুশলদৈৰ নিচিনা হত্যাকাৰী এজনক কোনে ইলেকশ্যনত জিকাব? নিজে কল্পনাটো কৰকচোন আপোনালোকে। মোক যে সুধিছে আপোনালোকে মই জিকিম না হাৰিম। আৰু যিজন মানুহে মুখত অনবৰতে হত্যা বুলি কৈ থাকে, অখিল গগৈক মই হত্যা কৰিম এনেকে কয়, তাৰপিছতে লাহেকে কয় ৰাজনৈতিক হত্যা। তেওঁৰ মুখত যেতিয়া হত্যাকাণ্ডৰ কথা শুনে তেতিয়া সকলো মানুহে ভয় খাবই। কুশলদৈৰ দিনত যেতিয়া তেওঁ গুপ্তঘাতক আছিলে, যেতিয়া তেওঁ মানুহ হত্যা কৰি ফুৰিছিলে, শিৱসাগৰ বা আমাৰ উজনি অসমৰ জীয়ৰী গাভৰু বোৱাৰী কোন মানুহ শান্তিত থাকিবলৈ পাইছিল আপোনালোকে নিজে জানে। কুশলদৈৰ জিপচিখন ৰাস্তাত নামিলে মানে গোটেই অঞ্চলটোত সন্ত্ৰাস হৈ যায় নে নাই? লাইট চাইট নুমুৱাই দিয়ে নে নিদিয়ে মানুহে? সেই সন্ত্ৰাসৰ ৰজাজনক, সন্ত্ৰাসবাদী বুলি কোৱাটো বাদেই দিয়ক আপুনি, সন্ত্ৰাসৰ ৰজাজনক যদি শিৱসাগৰৰ নিচিনা ঐতিহাসিক ঠাইখনত জিকাবলৈ হয়, তেতিয়াহ'লে আৰু শিৱসাগৰ নামটোকে বদলাই দিব লাগে। শিৱসাগৰক আৰু ঐতিহ্যস্থলী বুলি আমি ক'ব নোৱাৰিম। আৰু যিটো কথা কৈছে যে মই তেওঁক যদি সমালোচনা কৰি থাকো তেতিয়াহ'লে মোৰ মানুহ তাত ইলেকশ্যন কেম্পেইন কৰিব নোৱাৰিব, ভয় ভীতি প্ৰদৰ্শন। আমাৰ শিৱসাগৰত তেনেকুৱা নহয়। তেওঁ থাউৰাত কৰিছিলে, শিৱসাগৰত সেইটো কৰিলে কি কৰিব পাব্লিকে গম পাই যাব। সেইকাৰণে মই এই মুহূৰ্তত স্পষ্ট ভাষাৰে ক'ব খোজো যে অখিল গগৈ জিকা কৰাটোত এইটো কথা সোধাৰ কোনো প্ৰয়োজন নাই। সেইটো শিৱসাগৰৰ জনতাই ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে। কোনো হত্যাকাৰী শিৱসাগৰৰ মানুহে প্ৰতিনিধি নাপাতে।